আমি ইয়াত প্ৰায় 20জন মানুহ আমি শ্বেয়াৰ হোল্ডাৰ আছোঁ। আচলতে বেংকৰ কিছু প্ৰচেছৰ কাৰণে আমি ডাইৰেক্টৰটো বনাইছোঁ আৰু 20টা পৰিয়াল আমি ইয়াত যুক্ত হৈ আছোঁ। প্ৰায় আমাৰ নিজৰ ইনভেষ্টমেণ্ট 2 কোটি টকা আৰু বেংকৰ পৰা আমি প্ৰায় 4.5 কোটি টকা ধাৰ লৈছোঁ। আমি ইয়াত প্ৰথম বিয়ালী অঞ্চলত সৌৰ শক্তি ব্যৱহাৰ কৰা কলঘৰটোৱেই হ'ব দলনি টি প্ৰডিউচাৰ কোম্পানী। ইতিমধ্যে আমাৰ সৌৰ শক্তিৰ কাৰণে যিখিনি বস্তু আমাৰ ইতিমধ্যে আহি পাইছে। আমাৰ এই কিছু বিদ্যুতৰ বিল নোহোৱাৰ কাৰণে আমি এইটো ইনষ্টলেশ্যন কৰিব পৰা নাই। জুন মাহৰ ফাৰ্ষ্ট উইকৰ পৰা আমাৰ ইয়াত চ'লাৰ ছিষ্টেমো আমি কৰিছোঁ। আমি ইয়াতে সকলোৱে এটাই পণ লৈছোঁ, আমি ভাল চাহ আমি উৎপাদন কৰিম, কোৱান্টিটি নহয় আমি কোৱালিটি বনাম আৰু যাতে অসমৰ নাম অসমত বিহালী অঞ্চলৰ যাতে এটা আৰম্ভণিৰ পৰাই ভাল চাহ প্ৰডাকশ্যন উৎপাদন কৰা অনুষ্ঠান হ'ব।